যোৱা পৰহি অৰ্থাৎ দেওবাৰে আমি দেখুৱাইছিলোঁ যে কি ধৰণে গড়চুকৰ উৰণ সেতুখন এটা ভয়ংকৰ অৱস্থাত আছে আৰু এটা অংশ কি ধৰণে বহি গৈছে আৰু তাৰ পিছত আমি দেখি আছোঁ যে কি ধৰণে ফাট মেলিছিল আৰু আজি আমি দেখুৱাম যে লখৰাৰ উৰণ সেতুখন চাওক এই গোটেই যিটো প্ৰজেক্ট গোটেই যিটো হাইৱে নিৰ্মাণ কৰা বা হাইৱেৰ এই যি হাইৱে বহল কৰা হ'ল তাৰপিছত এই উৰণ সেতুসমূহ নিৰ্মাণ কৰা হ'ল চাৰিখনকৈ উৰণ সেতু জালুকবাৰীৰ পৰা বশিষ্ঠলৈ বৰাগাঁও গড়চুক লখৰা বশিষ্ঠ এই ধৰণে চাৰিখন উৰণ সেতু নিৰ্মাণ কৰা হৈছিল আৰু এই গোটেই কামখিনি ধাৰিৱাল বিলটেক লিমিটেড নামৰ যিটো প্ৰতিষ্ঠানক দিয়া হৈছিল আৰু তাৰপিছত মাত্ৰ কেইমাহমানৰ পিছত আমি দেখুৱাইছোঁ যে গড়চুকৰ উৰণ সেতুৰ কি অৱস্থা হ'ল আৰু এইবাৰ আমি দেখুৱাম যে লখৰাৰ উৰণ সেতুখনৰ অৱস্থাটো এই মুহূৰ্তত কি এয়া চাওক মই যিটো অংশ দেখুৱাইছোঁ তাত এই ধৰণে বাহন আহিলে আমি ঠিক একেধৰণে গড়চুকতো দেখিছিলোঁ যে বাহনখন আহিলে সাংঘাতিক ধৰণে জাম কৰে আৰু ইয়াত তাৰ এই জাম কৰা যিটো এই যি ধৰণে জাম কৰে এইটো আৰু অলপ বেছি ইয়াত গড়চুকতকৈ আৰু অলপ বেছি আৰু ঠিক সেইখিনিয়ে নহয় সোমাই পৰা অংশটোৱে নহয় তাৰ কাষত কি ধৰণে উৰণ সেতুৰ ওপৰত গাঁতৰ সৃষ্টি হৈছে আমি সেয়াও দেখুৱাম গাঁতৰ সৃষ্টি হৈছে আৰু যিহেতু সিটো পাৰে আছে গতিকে মই অকণমান সাৱধানে যাব লাগিব বহু গতিবেগত বাহনসমূহ থাকে আৰু এই গাৰ্ডৱালখনলৈ এই মুহূৰ্তত মন কৰক গাৰ্ডৱালখনৰ কি পৰ্যায়ত গাৰ্ডৱালখন ফাটি গৈছে কি ধৰণে এই ধৰণে বৃহৎ ফাট মেলিছে গাৰ্ডৱালখনত এই কথা দেখিলেই স্পষ্ট হয় যে কি ধৰণে ইয়াক নিৰ্মাণ কৰা হৈছে সেই গড়চুকৰ উৰণ সেতুখনতো একে অৱস্থা গাৰ্ডৱালৰ বিভিন্ন অংশত ফাট মেলিছিল আৰু লখৰাৰ উৰণ সেতুখনতো এই ধৰণে বিভিন্ন অংশত ফাট মেলিছে কেৱল গাৰ্ডৱালত ফাট মেলাই নহয় আমি দেখুৱাম যে ডিভাইডাৰৰ পৰা কি ধৰণে কংক্ৰিটৰ চপৰা খহি পৰিছে আৰু অতি বিপদসংকুলভাৱে এই মুহূৰ্তত যাতায়াত কৰি থাকিবলগীয়া হৈছে ইয়াৰ লোকসকলে এয়া চাওক আমি দেখুৱাইছোঁ এই ধৰণৰ এয়া হৈছে ডিভাইডাৰ আৰু ডিভাইডাৰৰ পৰা এই ধৰণে কংক্ৰিটৰ চপৰা তলত এই ধৰণে খহি পৰিছে কেৱল এই অংশটোৱে নহয় এনেকুৱা অংশ বহুত আছে এই উৰণ সেতুখনত আৰু এই যিটো বহি যোৱা অংশ এই বহি যোৱা অংশটোৱে কিন্তু সঁচাকৈ অঘটনৰ আশংকা প্ৰকাশ কৰিছে আমি পূৰ্বতেও কৈছোঁ যে গড়চুকতো এই ধৰণৰ অৱস্থাত উৰণ সেতুখন আছে আৰু ডিভাইডাৰৰ পৰা ঠিক তললৈকে এয়া কেৱল ৰাস্তাৰ ওপৰৰ অংশখিনি নিম্নত দৰ্শকসকলে দেখি আছে যেতিয়া তললৈকে চাব তেতিয়াহ'লে তললৈকো ইয়াৰ পৰা যিটো ফাট মেলাৰ চিন সেই চিনটো স্পষ্ট হৈ আছে গতিকে চাওক আমি এটা কথাই বাৰম্বাৰ কৈছোঁ যে এই ধৰণে এই যি এই প্ৰজেক্টটো শেষ কৰাৰ কাৰণে তেওঁলোকক সময় দিয়া হৈছিল যে আগষ্ট পৰ্যন্ত 2024 আগষ্টলৈকে তেওঁলোকক সময় দিয়া হৈছিল যে প্ৰজেক্টটো বা উৰণ সেতু বা এই গোটেই চাৰিখন উৰণ সেতুকে ধৰি এই ৰাষ্ট্ৰীয় ঘাইপথৰ যি ধৰণে নতুনকৈ নিৰ্মাণ কৰা হ'ল বহল কৰা হ'ল পূৰ্বতকৈ সেইখিনি কাম কৰাৰ কাৰণে তেওঁলোকক সময় দিয়া হৈছিল যে আগষ্টৰ 24ৰ ভিতৰত আপোনালোকে কামখিনি শেষ কৰক কিন্তু তাৰ পূৰ্বেই তেওঁলোকে কেইমাহমান পূৰ্বেই তাৰ কাম শেষ কৰিলে কিন্তু কামৰ নমুনাটো এই মুহূৰ্তত স্পষ্ট হৈছে যে কি ধৰণে তেওঁলোকে কাম কৰিছিল ইয়াত কাৰণ মাত্ৰ কেইমাহমান হৈছে মই কৈছোঁ যে 31 কোটি টকাতকৈ অধিক টকা এই উৰণ সেতুখনৰ নামত খৰচ কৰা হৈছে তেওঁলোকৰ যিটো প্ৰজেক্টেড কষ্ট সেই কষ্ট হৈছে 31 টকাতকৈ অধিক গতিকে তাৰপিছত এই ধৰণৰ যিটো কাম এই কামে কি কৈছে এয়া চাওক ৰাস্তা এই ধৰণে ফাট মেলিছে ৰাস্তা ফাট মেলিছেই আমি ক'লোঁ যে ডিভাইডাৰৰ পৰা চপৰা কংক্ৰিট খহিছে ইয়াত এটা অংশ এই ধৰণে বহি গৈছে সোমাই পৰিছে এটা অংশ এই পানী জমা হোৱা এই অংশটো জমা হোৱা এই অংশটোত যেতিয়া গতিবেগত গাড়ী আহে যথেষ্ট তাত জোৰত গাড়ীখন তাত ঠেকেচা খায় আৰু তাৰপিছত সেই স্পীডটোৰে যেতিয়া গাড়ীখন আগবাঢ়ে তেতিয়াই গম পায় যে কি ধৰণৰ এটা অৱস্থা হৈছে আৰু এই গাঁতটো বিশেষকৈ উৰণ সেতুৰ ওপৰত এই ধৰণৰ গাঁত সৃষ্টি হ'ব লাগিলে তাত কামৰ নমুনা অনুমান কৰিব নিশ্চয় পাৰিব দৰ্শকসকলে যে এটা গাঁতৰ সৃষ্টি এটা দুটাকৈ বহুকেইটা গাঁতৰ সৃষ্টি হৈছে ইয়াত আৰু যিখিনি মেটেৰিয়েল আছিল বা যিখিনি কংক্ৰিট আছিল সেইখিনি কংক্ৰিট তাৰ পৰা ওলাই আহিছে গতিকে চাওক গোটেই বস্তুটো আমি টেকনিকেলি চাওঁ তেনেহ'লে ইয়াত কামৰ নমুনাটো ইয়াত স্পষ্ট হৈ পৰে যে কি ধৰণে তেওঁলোকে এই ধাৰিৱাল বিলটেক নামৰ এই যিটো প্ৰতিষ্ঠান আছে এই প্ৰতিষ্ঠানে কি ধৰণে কাম কৰিছে দুখন মাত্ৰ এটা দিনৰ অন্তৰে আমি দুখন উৰণ সেতুৰ উদাহৰণ লৈ আহিছোঁ এখন আমি গড়চুকৰ দেখুৱালোঁ আৰু তাৰপিছত এইখন হৈছে আজি লখৰাৰ যিখন উৰণ সেতু গতিকে দুইখনৰে কামৰ যিটো নমুনা সেই নমুনা স্পষ্ট হৈছে গতিকে চৰকাৰী ধনৰ এই ধৰণে চৰকাৰী ধন খৰচ কৰাৰ পাছত এই গোটেই যিকেইখন উৰণ সেতু আছে হয়তো ইয়াৰ পিছত আৰু কোনখন উৰণ সেতুত এই ধৰণৰ খেলি মেলি ওলাই সেয়া ক'ব নোৱাৰি কিন্তু গড়চুকৰ পিছত এয়া দ্বিতীয়খন উৰণ সেতু আমি দেখিবলৈ পাইছোঁ যে এই ধৰণে ইয়াত গাঁতৰ সৃষ্টি হৈছে এটা অংশ বহি গৈছে আৰু তাৰপিছত এই ধৰণে চপৰা কংক্ৰিট খহি পৰিছে গতিকে ইয়ে কি বুজাইছে আমি পূৰ্বতেও কৈছোঁ যে চৰকাৰে টোল টেক্সৰ ক্ষেত্ৰত যি ধৰণে ব্যৱস্থা গ্ৰহণ কৰিছে টোল টেক্স বৃদ্ধি কৰাৰ ক্ষেত্ৰত যিধৰণে চিন্তা চৰ্চা কৰিছে তাৰ সমান্তৰালকৈ
ৰাইজক সুচল যাতায়াত দিয়াৰ ক্ষেত্ৰতো কিন্তু তেওঁলোকে চিন্তা চৰ্চা কৰা উচিত কাৰণ ৰাইজৰ এয়া অধিকাৰ সুচল যাতায়াত যাতে ৰাইজে লাভ কৰিব পাৰে কিন্তু তাৰ বিপৰীতে আমি এই যিটো নেশ্যনেল হাইৱে ২৭ নম্বৰ যিটো ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথৰ মাত্ৰ 6 মাহ নহওঁতেই যি ধৰণৰ উৰণ সেতুসমূহৰ অৱস্থা হৈছে এই অৱস্থাই কি সূচাইছে এয়া আচলতে কি হৈছে ইয়াত কামৰ খেলিমেলি হৈছে নে ইয়াত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা হ'ল নে ইয়াত পাল মাৰি কাম কৰা হৈছে নে কি কৰা হৈছে আমি যদি কওঁ যে আটাইকেইখন উৰণ সেতুৰ ক্ষেত্ৰতে প্ৰায় এই ধৰণে সমসাময়িকভাৱে গোটেইকেইখন মুকলি কৰা হৈছিল কোনোবাখন যদি এমাহ আগত কোনোবাখন 20 দিন পিছত এই ধৰণে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ আওতাত থকা উৰণ সেতুসমূহ মুকলি কৰা হৈছিল কিন্তু মুকলি কেইমাহমানৰ পিছতে এই অৱস্থা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ কথা যদি কওঁ যে ইয়াৰ পূৰ্বে দেওবাৰ যেতিয়া আমি বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ গড়চুকৰ উৰণ সেতুখনক লৈ তেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ লোক কেমেৰাৰ সন্মুখত আহি ইয়াৰ পৰা পলাবলৈ বাধ্য হৈছিল আমি যেতিয়া তেওঁলোকক প্ৰশ্ন কৰিছিলোঁ তেওঁলোকে ইয়াৰ পৰা পলাই পত্ৰং দিছিল তেওঁলোকৰ হাতত কোনো উত্তৰ নাই কিন্তু উত্তৰবিহীনে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এবাৰ চিন্তা কৰক যে কিমান অঘটনৰ আশংকা আছে উৰণ সেতুসমূহত কিমান সুৰক্ষা আছে এই উৰণ সেতুসমূহত এই কথাখিনি তেওঁলোকে এবাৰ চালি জাৰি চোৱাটো দৰকাৰ আৰু ইনস্পেকশ্যন লগতে এটা দীঘলীয়া বা তেওঁলোকে এটা ইয়াত আহি অকণমান পৰ্যবেক্ষণ কৰি তেওঁলোকে অকণমান গুৰুত্ব সহকাৰে বিষয়টো লৈ ইয়াৰ কিন্তু তদন্ত এটা কৰাৰ নিশ্চয়কৈ প্ৰয়োজন হ'ব সেইদিনা তেওঁলোকে আহিছিল 2 মিনিট সময় তদন্ত বা পৰ্যবেক্ষণ কৰিবলৈ তেওঁলোক নৰল আমাৰ কেমেৰা দেখি তেওঁলোকে পলাই পত্ৰং দিলে পলায়ন কৰিলে সেই স্থানৰ পৰা কিন্তু এতিয়া তেওঁলোকে কি উত্তৰ দিব এতিয়া এই উৰণ সেতুখন গড়চুকৰ পিছত লখৰাৰ উৰণ সেতুখন দেখাৰ পিছত তেওঁলোকৰ হাতত উত্তৰ কি হ'ব তেওঁলোকে পাৰিব না ইয়াৰ তদন্ত কৰিব এয়া কিন্তু এই ডাঙৰ প্ৰশ্ন যিটো কোম্পানীক কাম দিয়া হৈছিল যিটো ঠিকাদাৰী প্ৰতিষ্ঠানক কাম দিয়া হৈছিল ঢালিৱাল বিল্ডেক লিমিটেড নামৰ সেই প্ৰতিষ্ঠানটোৰ হাতত ইয়াৰ উত্তৰ আছেনে যে কিহৰ কাৰণে মাত্ৰ কেইমাহমানৰ পিছতে এই ধৰণে ডিভাইডাৰৰ পৰা কংক্ৰিট খহি পৰিব পাৰে কিহৰ কাৰণে ফাট মেলিব পাৰে কিহৰ কাৰণে গাঁতৰ সৃষ্টি হ'ব পাৰে কিহৰ কাৰণে এটা অংশ বহি যাব পাৰে মাত্ৰ কেইমাহমান হৈছে পুনৰ দোহাৰিছোঁ মাত্ৰ কেইমাহমান হৈছে বছৰো হোৱা নাই এই উৰণ সেতুখন নিৰ্মাণ কৰা কিন্তু তাৰপিছতে আজি উৰণ সেতুখনৰ এই অৱস্থা আৰু এই ধৰণে ইয়াৰ পৰাই স্পষ্ট হয় বাহনখিনি যেতিয়া আহে কি ধৰণে ইয়াত এই বলেৰোখনলৈ মন কৰিব কি ধৰণে জাম কৰিব এই ধৰণে জাম কৰে বাহনসমূহ গতিকে অতি বিপদসংকুলভাৱে ইয়াত বাহন চলাচল কৰি আছে আৰু প্ৰত্যেক দিনে চলাচল কৰি আছে দুখন উৰণ সেতুৰ উদাহৰণ আমি মাত্ৰ এটা দিনৰ অন্তৰে দেখুৱালোঁ যে কি ধৰণে গুৱাহাটীত আচলতে এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলিছে কি ধৰণে ৰাষ্ট্ৰীয় ঘাইপথত থকা এই উৰণ সেতুসমূহৰ কাম চলিছে কি ধৰণে ঠিকাদাৰী প্ৰতিষ্ঠানে আহি ইয়াত কামৰ নমুনা দেখুৱাইছে এবাৰ চাওক আৰু ভাবক বিভাগ ইয়াৰ প্ৰতি সতৰ্ক হওক ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই বিষয়টো অতি গুৰুত্ব সহকাৰে লোৱাৰ কিন্তু প্ৰয়োজন আছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ